ইফালে অসমৰ বান পীড়িতলৈ সাহায্য ৰিলায়েন্স ফাউণ্ডেশ্যনৰ 10,000 পৰিয়াললৈ বান সাহায্য ঘোষণা ৰিলায়েন্স ফাউণ্ডেশ্যনৰ স্বাস্থ্য পুষ্টি খাদ্য জৰুৰীকালীন আশ্ৰয় কিট পশুধনৰ যত্ন আৰু সুৰক্ষাকে ধৰি বান বিধ্বস্ত এলেকাত সকলো প্ৰকাৰৰ সহায়ৰ বাবে হাত আগবঢ়াইছে ৰিলায়েন্স ফাউণ্ডেশ্যনে ৰিলায়েন্স ফাউণ্ডেশ্যন বন্তাৰা ৰিলায়েন্স ৰিটেইল আৰু জিঅ' প্লেটফৰ্মৰ পৰা বান বিধ্বস্ত অঞ্চলসমূহলৈ আগবঢ়োৱা হ'ব বিশেষ সাহায্য ৰিলায়েন্সৰ উদ্যোগত স্বাস্থ্য সেৱাৰ বাবে সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহ পৰিষ্কাৰ কৰা আৰু পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ ব্যৱস্থা আৰম্ভ হৈছে ৰিলায়েন্স ফাউণ্ডেশ্যনে বান পীড়িতৰ মাজত বিশুদ্ধ খোৱা পানীৰ লগতে অনাময় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে জৰুৰী সামগ্ৰী প্ৰেৰণ কৰিছে ৰিলায়েন্স পৰিয়ালে খাদ্য যোগানৰ বাবে ইতিমধ্যে সমূহীয়া ৰন্ধনশাল স্থাপন কৰিছে লগতে বান পীড়িতৰ মাজত ৰেচনৰ কিট যোগান ধৰাৰো ব্যৱস্থা কৰিছে ইয়াৰ লগতে গৃহহীন লোকসকলৰ বাবে তিৰপাল গ্ৰাউণ্ড ছিট আঠুৱা ৰছীৰ সৈতে জৰুৰীকালীন আশ্ৰয় কিট যোগানৰ ব্যৱস্থা কৰিছে আনহাতে প্ৰলয়ংকৰী বানত আক্ৰান্ত হোৱা পশুধনৰ চিকিৎসা আৰু যত্নৰ বাবে বন্তাৰাৰ 39 গৰাকী পশু চিকিৎসক আৰু কৰ্মীৰ এটা বৃহৎ দল প্ৰেৰণ কৰা হৈছে এই দলটোৱে পশুধনৰ যত্ন সুৰক্ষা আৰু চিকিৎসাৰ লগতে অন্যান্য পোহনীয়া জীৱ-জন্তুৰো সেৱা কৰিব বন্তাৰাৰ তৰফৰ পৰা 4 সহস্ৰাধিক পশুধনৰ বাবে খাদ্য সামগ্ৰী যোগানৰো ব্যৱস্থা কৰা হৈছে স্থানীয় প্ৰশাসন স্থানীয় লোক আৰু বিভিন্ন দল সংগঠনৰ সৈতে সহযোগ কৰি বন্তাৰা আৰু ৰিলায়েন্স পৰিয়ালে বান বিধ্বস্ত এলেকাত আৰম্ভ কৰিছে অভিযান